কৃষ্ণাইত মাটি পুতি থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ চুপাৰী উদ্ধাৰ। কৃষ্ণাই পাখিৰিগুৰিৰ জিয়াৰুল হক নামৰ চুপাৰী চুৰি কেছত অভিযুক্ত গৃহৰ পিছফালে বাৰীত প্ৰায় 30 বস্তা উদ্ধাৰ হয় চুপাৰী। প্ৰায় এমাহ পূৰ্বে মৰিগাঁও জিলাৰ ধৰমটোলৰ পৰা চুপাৰী গাড়ীৰ হাইজেক হৈছিল। পিছত ধৰমটোল আৰক্ষীয়ে চুপাৰীৰ সন্ধানত তীব্ৰ অভিযান চলাইছিল। চুপাৰী কেছত মৰিগাঁও আৰক্ষীয়ে গোৱালপাৰাত অভিযান চলাই 3 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰে কৃষ্ণাই আৰক্ষীৰ সহযোগত মৰিগাঁও আৰক্ষীয়ে কৃষ্ণাই পাখিৰিগুৰিত জিয়াৰুল হক নামৰ এটা অভিযুক্তক এসপ্তাহ গ্ৰেপ্তাৰ কৰিছিল। জিয়াৰুল হক স্বীকাৰোক্তিৰ ভিত্তিত আজি কৃষ্ণাই আৰক্ষী অভিযান চলায়। পাখিৰিগুৰিত জিয়াৰুল হকৰ গৃহ পিছফালে মাটিত পুতি থোৱা অৱস্থাত 30 বস্তা চুপাৰী উদ্ধাৰ কৰে আৰক্ষীয়ে। উল্লেখ্য যে এমাহ পূৰ্বে মৰিগাঁৱৰ ধৰমটোল এলেকাৰ পৰা এটা চক্ৰই মিনি ট্ৰাকসহ প্ৰায় 250 বেগ চুপাৰী হাইজেক কৰিছিল। তাৰ পাছতে চুপাৰী মালিকে আৰক্ষীক গোচৰ দিয়াত আৰক্ষীয়ে চুপাৰী হাইজেককাৰীৰ বিৰুদ্ধে অভিযান চলাইছিল। মই পাখিৰিগুৰিৰ স্থায়ী বাসিন্দা আৰু ইভেন কি মই পাখিৰিগুৰি গাঁৱৰ ভিডিপিৰ ছেক্ৰেটাৰী। মানে মইতো আগত নাজানো, কিন্তু মছজিদৰ পৰা ওলোৱাৰ পাছত কৃষ্ণাই আৰক্ষীৰ পৰাই এজন বিষয়াই মোক মাতিলে যে আপোনালোকে ভিডিপিৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী ক'ত আছে আহক। আমি আহি দেখোঁ যে ইয়াতে মানে চুপাৰী মাল ওলাই আছে। চুপাৰী মাল ওলাই আছে, আমি এইবিলাক চাই নিজেও আচৰিত হৈছোঁ। তাৰপাছত এই ধৰণে মালবিলাক উঠাই বস্তা লোড কৰি আছে আৰু এঠাইত মানে জাম কৰি ৰাখিবিলাক আমি নিশ্চয়কৈ চালোঁ। তাৰপাছত আৰক্ষী বিষয়াই আমাৰ 2জনৰ পৰা ভিডিপিৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰীৰ পৰা এটা চহী ল'ল। আমি চহী দিলোঁ যে এতিয়ালৈকে মাল উঠাই আছে। আমি 25 বেগ মান ওলাইছে আৰু কিমান ওলাব এটা আইডিয়া থাকিব লাগে। তেওঁৰ নামটো জিয়াৰুল বুলিয়ে জানো আমি। ৰেষ্টটো মোটামুটি প্ৰায় 2 সপ্তাহ এনেকুৱা গম পোৱা নাই, যিহেতু ইফালে আমাৰ কানেকশ্যনটো কম হয়, অহা যোৱা কম হয় আৰু আগে পাছে ল'ৰাবিলাকত তেনেকুৱা ৰেকৰ্ড আমি পোৱা নাই। কিন্তু হঠাৎ কেনেকৈ বা এইবিলাক কৰি পালে বা কাৰ সংগত কৰি এনেকুৱা কাম কৰিলে। কিন্তু চুপাৰীৰ ব্যৱসায় কৰা ল'ৰাটো, কিন্তু আজিকালি বেপাৰীবিলাকতো তেনেকুৱা মাল কি মাল আনিছে নাই আনিছে এইটোতো কম চাই, কিন্তু বজাৰত মাল উঠিলে মাল লয়। হয়তো তেওঁ কি লিংকত মাল লৈছে ক'ব নোৱাৰে, কিন্তু বস্তুটো বিক্ৰী কৰিছে এইটো তাৰে। কিন্তু মাটিটো এতিয়া বিক্ৰী কৰিছে যদিও ৰেজিষ্টাৰ হোৱা নাই। খান্দি ওলাইছে, JCB খান্দি